গতিকে আমি ৰাইজৰ দলে এবাৰ BTC নিৰ্বাচনত প্ৰৱেশ কৰিছোঁ। আমি কালিৰ পৰা এই অভিযান আৰম্ভ কৰিছোঁ। কাইলৈ মোৰ আপোনাৰ এই অভিযান আছে। কাইলৈ মই কাইলৈ কোকৰাঝাৰত থাকিম আৰু এনেকৈ BTC অঞ্চলত আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিছোঁ। কেইটা সমষ্টিত ইলেকশ্যন খেলিম এতিয়ালৈকে ঠিক কৰিব পৰা নাই, কিন্তু ইলেকশ্যন খেলিম আৰু এটা বা দুটা সমষ্টিটো যদি আমি যদিহে জিকোঁ তেতিয়াহ'লে মই আপোনালোকক নিশ্চয়তা প্ৰদান কৰিব পাৰোঁ যে BTC অঞ্চলৰ বড়ো আৰু অনাবড়ো ৰাইজৰ প্ৰশ্নসমূহ তাত সঠিকভাৱে সবলভাৱে উত্থাপন কৰা হ'ব। জিলাত হাজাৰ হাজাৰ মানুহ হৈছে। কালি গণসমাৱেশ আছিলে, আজি যোগদান কাৰ্যসূচী। গণসমাৱেশত ডাঙৰ বহুত মানুহ হৈছে। গণসমাৱেশত মানুহ হোৱাৰ পাছত BPF UPPL চবৰ পৰা ফোন আহিছে, আপুনি ইয়াত কেণ্ডিডেট নিদিব, আপুনি ইয়াত কেণ্ডিডেট নিদিব। যদি অখিল গগৈ অকল উজনি অসমত ভোট পায়, যদি নামনি অসমত নাপায়, তেতিয়াহ'লে বাক্সা জিলাত আমি যেতিয়া ইলেকশ্যন খেলিবৰ কাৰণে কালি সমাৱেশ দিছোঁ, তেতিয়াহ'লে ইমান আপোনাৰ কি কয় BPF আৰু UPPL ইমান ভয় খাইছে কেনে? তেখেতসকল শুই থাকক, তেখেতসকলে মনে মনে থাকক, মোৰ ওপৰত মন্তব্য নকৰিব। তেওঁলোকে মোৰ ওপৰত মন্তব্য কৰিলে মইতো ওপৰলৈহে উঠিম। যদি আমি একেবাৰে অপ্ৰাসংগিকে, তেনে তেওঁলোকে আমাৰ বিৰুদ্ধে কোনো কাম নকৰক, আমাৰ বিৰুদ্ধে একো নকৰক, তেতিয়া আমি তেওঁলোকক দেখুৱাই দিম যে আমাৰ শক্তি BTRত আছেনে নাই। অৱশ্যে মই আপোনালোকক স্পষ্টভাৱে ক'ব খোজোঁ যে হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়ো এই দুইটা দল একলগ হ'ব লাগে। UPPL আৰু BPF লগ হ'ব লাগে, নহ'লে কিন্তু BJPয়ে BTRৰ গোটেই শাসন কাঢ়ি লৈ যাব। বড়ো মানুহৰ হাতততো নাথাকেই, অসমীয়া মানুহৰ হাততো নাথাকে, এই গুজৰাটী বা উত্তৰ ভাৰতৰ হিন্দীভাষী মানুহৰ হাতলৈ BTC গুচি যাব। এইটোতো বনিয়াৰ পাৰ্টি আপোনালোকে সকলোৱে জানে। এই হিন্দু মুছলমানৰ কাজিয়া লগাই ধ্বংস কৰি পেলাব জাতিৰ মাজত। গতিকে মই এই সময়ত হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়ো দুইজন বড়ো নেতাকে আহ্বান জনাওঁ যে আপোনালোকৰ জাতিটোৰ স্বাৰ্থত আপোনালোক দুজন লগ হওক, আৰু আপোনালোক দুইজন যদি লগ হৈ দিয়ে তেতিয়াহ'লে দৰকাৰ হ'লে ৰাইজৰ দলে ইলেকশ্যন নেখেলে, মাত্ৰ এটা চৰ্ত যে BPF আৰু UPPLে যদি আমাক লিখি দিয়ে যে ইয়াত থকা অনাবড়ো ৰাইজৰ ভূমিৰ অধিকাৰ তেওঁলোকে ক্ষুণ্ণ নকৰে, নিৰ্বাচনী ৰাজনৈতিক অধিকাৰ ক্ষুণ্ণ নকৰে, আৰু তেওঁলোকৰ ৰাজনৈতিক অধিকাৰ, ভূমি অধিকাৰ, ভাষাৰ অধিকাৰ ক্ষুণ্ণ নকৰে, তেতিয়াহ'লে আমি BPF আৰু UPPLকে ছাপৰ্ট দিম। নহ'লে যদি অনাবড়ো 70% অনাবড়ো মানুহ আছে, তেওঁলোকৰ যদি অধিকাৰবিলাক ক্ষুণ্ণ কৰি থাকে, সদায় যদি তেওঁলোকক বৈষম্য কৰি থাকে, কেতিয়াও মানুহে মানি নাথাকে। আজি আন্দোলন কৰা নাই, 10 বছৰৰ পিছত কৰিব। গতিকে মই সকলোকে আহ্বান জনাইছোঁ যে BTCখন সুস্থ, সবল আৰু প্ৰগতিশীল হ'বৰ কাৰণে UPPL আৰু BPF লগ হওক আৰু তেওঁলোকে অনাবড়োবিলাকক